অহা 9 মে'ৰ পৰা 11 মে'লৈ যোধপুৰ ৰাজস্থানত অনুষ্ঠিত হ'বলগীয়া হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ 2025ত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা কেইবাটাও শাখাত 15জনীয়া দল এটি আজি কামাখ্যা ৰেল ষ্টেচনৰ পৰা ৰাওনা হয়। অসম দলৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ মন্ত চেতিয়াই দলটোক উৎসাহিত কৰিবৰ বাবে ৰাওনা হৈছে। অসম সন্থাৰ সভাপতি IPS ডক্টৰ পাৰ্থসাৰথী মহন্ত কমিছনাৰ অফ পুলিচ গুৱাহাটীয়ে দলটোক শুভেচ্ছা জনোৱাৰ লগতে সফল হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ নাম ভাৰতী চৌধুৰী হয়। মই এতিয়া ছেকেণ্ড টাইম নেশ্যনেল হেণ্ড টু হেণ্ড খেলিবলৈ যাই আছোঁ। এইবাৰ আমি 3টা ছোৱালী যাই আছোঁ। মই চবেছে এইবাৰ 21-20 খেলিম আৰু সেই দুটাই সৰু আছে, আণ্ডাৰ 14 খেলিব আৰু চবৰ প্লেয়াৰবোৰ এই বছৰটো ভালকৈ খেলিব, মেডেলটো লাগিব এইবাৰ। মোৰ নাম শ্ৰী দেৱজিৎ দৈ। মই ৰাজস্থানৰ অনুষ্ঠিত 5 নম্বৰখন হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ নেশ্যনেলত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। ইয়াৰ আগতেও 4 নম্বৰখন মধ্যপ্ৰদেশত অনুষ্ঠিত হৈছে, তাত আমি অংশগ্ৰহণ কৰিবলৈ লৈছোঁ। অসম টীমৰ হৈ আমি টোটেল 12জনীয়া এটা দল যাবলৈ লৈছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ অসমলৈ ভাল ফলাফল আনিব পাৰে। নাম শ্ৰী মাছুদ্দিন কোঁৱৰ। আমি হেণ্ড টু হেণ্ড নেশ্যনেল ফাইটিঙৰ কাৰণে আমি 12জনীয়া টীম আমি অসমৰ পৰা এতিয়া আমি 10ত যাবলৈ বুলি ষ্টেচনত বৰ্তমান উপস্থিত হৈছে। আমাৰ অসম টীমৰ ৰিপ্ৰেজেণ্টেটিভ দেৱজিৎ ছাৰৰ লগতে আমাৰ গোটেই সকলো টীমকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। মই এইটো টীমক কোচ হিচাপে যাবলৈ পাই মোৰো বহুত ভাল লাগিছে মোৰ, আৰু ভাবোঁ যে মই সকলোকে কি বুলি কয় নিজৰ পাৰদৰ্শিতা দেখাবলৈ বুলি তেওঁলোকক মই অনুৰোধ জনালোঁ। আজি আমি আমাৰ অসমৰ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ 12জনীয়া টীম যোধপুৰত ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত হ'ব নেশ্যনেল চেম্পিয়নশ্বিপ, তালৈ আমি ৰাওনা হৈ আছোঁ। ইয়াতে আমাৰ আগন্তুক যিবিলাক খেল হ'ব, এই ইণ্টাৰনেশ্যনেল খেল, এই টীমৰ যিবিলাক মেডেলিষ্ট হ'ব আমাৰ চিলেক্ট কৰা হ'ব। আৰু এই প্ৰিপেৰেশ্যনৰ কাৰণে আমি ইয়াৰ আগতে আমাৰ ট্ৰেইনিং কেম্প কৰিছিলোঁ। ট্ৰেইনিং কেম্পৰ পৰা আমি ল'ৰা ছোৱালীবিলাক চিলেক্ট কৰিছোঁ যাতে আমাৰ ভাল পাৰফৰ্মেঞ্চ হয়। আশা ৰাখিছোঁ আমাৰ সকলোবিলাক খেলুৱৈয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব, ভাল প্ৰদৰ্শন কৰিব আৰু লৈ আমি অসমৰ নাম উজ্জ্বল কৰিব পাৰোঁ। ধন্যবাদ। সকলো টোটেল 12জনীয়া দল আছে, লগত কোচ আছে, ৰেফাৰী আছে 4জন আমাৰ, তেনেকৈ মেনেজাৰ আছে। চব মিলাই মেলি আমাৰ টিমটোৰ প্লেয়াৰ আছে 12জন। হয় হয়, এতিয়ালৈকে আমাৰ 12খনৰ পৰা 16খন ষ্টেটৰ কনফাৰ্ম হৈছে। কিমান প্লেয়াৰ হয় আমি খেলগত গৈহে গম পাম কিমান হ'ব। হয়, ধন্যবাদ। হয় হয়, নিশ্চয় নিশ্চয়। আমাৰ প্ৰায়বিলাক খেলুৱৈ এক্সপিৰিয়েঞ্চ হোল্ডাৰ আছে। ইয়াতে আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰো আছে, কেইবাজনো নেশ্যনেল প্লেয়াৰ আছে আৰু নতুনো আছে। এতিয়া আমি যিটো ট্ৰেইনিং কেম্পত দেখিছোঁ, আমাৰ যিখিনি নতুন খেলুৱৈ বৰ সুন্দৰ প্ৰদৰ্শন কৰিছে, পাৰফৰ্মেঞ্চ তেওঁলোকৰ ভাল দেখিছোঁ। আমি মেডেল এক্সপেক্ট কৰিব পাৰোঁ তেওঁলোকৰ পৰা। হয়।